শনিবাৰে দেশে পালন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু কলিয়াবৰতো স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই কলিয়াবৰৰ গান্ধী ময়দানত আছোঁ। গান্ধী ফিল্ডৰ পৰিৱেশ দেখুৱাম। এনেদৰে কলিয়াবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ এই প্ৰস্তুতি দেখুৱাইছোঁ। এয়া পেৰেডত অনুশীলনত ব্যস্ত হৈছে NCC, অসম আৰক্ষীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, স্কাউট গাইডছ। এনেদৰে এই গান্ধী ফিল্ডত তেওঁলোকে পেৰেডৰ অনুশীলনত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। ইয়াত যিহেতু কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়া আছে, সমজিলা আয়ুক্ত আছে। আয়ুক্তৰ পৰা আচলতে আমি পোনে পোনে জানিব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে এইবাৰ স্বাধীনতা দিৱসৰ বাবে। এইবাৰ স্বাধীনতা দিৱসৰ উপলক্ষে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত আমাৰ ইতিমধ্যে 14টা টীম তেখেতসকলে মাৰ্চ পাষ্ট কৰিছে। 14টা টীমৰ ভিতৰত 400 মেম্বাৰ আছে এপ্ৰক্সিমেটলি। তাত আমাৰ পুলিচ, স্কুল, কলেজ, স্কাউট গাইড, NCC লগতে আমাৰ ইয়াত যিসকল কলেজ স্কুল আছে তেখেতসকলেও ইয়াত প্ৰেক্টিছ চলি আছে ইতিমধ্যে। আৰু তাৰ লগত আমাৰ কালচাৰেল প্ৰগ্ৰেমো থাকিব, য'ত আমাৰ গ্ৰীষ্মকালীন যোনটো আমাৰ কৰ্মশালা হৈ গ'ল তাত যিসকলে পাৰ্টিচিপেট কৰিছিলে তেখেতসকলেও তেখেতসকলৰ প্ৰদৰ্শনটো ইয়াত দেখাব সেইদিনাখন। লগতে আমি ডগ শ্ব' কথাও পাতিছোঁ। আৰু ইয়াত ইতিমধ্যে আমাৰ যোনটো এক্সিবিশ্যন ষ্টল, ইয়াত মোটামুটি 6-7টা এক্সিবিশ্যন ষ্টল থাকিব, য'ত বিভিন্ন বিভাগৰ পৰা তেখেতসকলে উন্নয়নমূলক কাম কাজ যিখিনি কৰিছে সেইখিনিৰ বিষয়ে তেখেতসকলে প্ৰদৰ্শন কৰিব। আৰু লগতে কোনোবাই যদি কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কোনো স্কিমত, সেইটো ইয়াত চলি থাকিব। নিশ্চয় মই দেখুৱাইছোঁ এনেদৰে অনুশীলনত ব্যস্ত হৈছে, পেৰেডৰ অনুশীলনত ব্যস্ত হৈছে NCC আৰু বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসম আৰক্ষীয়ে অংশগ্ৰহণ কৰিছে। আৰু মাজত মাথো এটা দিন আৰু তাৰ বাবে এতিয়া পূৰ্ণ গতিত প্ৰস্তুতি চলিছে কলিয়াবৰ এই গান্ধী পথাৰত। কলিয়াবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত ইয়াত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। মাৰ্চ পাষ্টৰ লগতে ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব, বিভিন্ন প্ৰদৰ্শন কৰা হ'ব। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে কলিয়াবৰ সমজিলা প্ৰশাসনে। আৰু এয়াই হৈছে কলিয়াবৰ গান্ধী পথাৰৰ দৃশ্য, য'ত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।